হেল্ল' গাইজ, আমাৰ গোৰ্খা মানুহৰ পুৰণা ৰেচিপি মই মাংস ৰেচিপি দেখাই আছো। খাহী মাংস হয় এইটো বহুত পুৰণা ৰেচিপি। আমাৰ মাহঁতৰ দিনত বনাইছিল, তেতিয়াতো মিক্সিও নাছিল। এনেকুৱা গোটা গোটা দিছিল। এইটো বগা গোলমৰিচ আৰু কলা গোলমৰিচ আৰু লোৱাং দিছো মই। আৰু এইটো আদা হয়, আৰু এই হেৰি কি বোলে এইটো নহৰু হয়, এইটোও দিছো। তেজপাতো দিছো। এইটো দালচিনি হয়, দালচিনিও মই দিছো। তাৰপিছত মই এতিয়া দি আছো হালধি। তাৰপিছত দিছো মই জিৰাৰ গুড়া। এইটো হ'ল ধনিয়াৰ গুড়া, মানে কম মছলাত বনাই এইটো। আৰু আমাৰ আইতাহঁতে আগত জ্বলা খোৱা নাছিল। এই আমি গোটা জলকীয়া দিয়া কাৰণ কি, আমি পিছত এইটো তেওঁলোকক ওলাই দি আমি এইটো বস্তুটো পিছত হেৰি গুড়া কৰি দিম। তাৰপিছত এইটো গোলমৰিচৰ গুড়া দিছো। মই অলপমান ৰেড চিলি পাউডাৰ দিছো, বেছি মছলা নাযায় এইটো। তাৰপিছত মই তেল দিছো, তেল দিম এতিয়া মই তেল দিছো। আৰু তেল দিব নালাগে, এইখিনি তেলেদি হৈ যায়। আৰু এইটো বব লাগিব, এইটো বস্তুটো মানে মিহলাব লাগিব। এইটো বস্তুটো মানে আপুনি যিমানে মিহলাই বা যিমানে ইয়াক মাছাজ কৰে ইমান ভাল হয়। আজি অলপ কম হৈছে, এনেকুৱা বনাব লাগে। বহুত টেষ্টি হয় গাইজ, বহুত টেষ্টি। এইটো মানে কম মছলা কম তেলত হৈ যায়, আৰু তেল দিব নালাগে এইটো। এতিয়া মই বনাম কি হয় জানে গাইজ, এইটো বনাম। এইটো আগৰ দিনৰ আমাৰ মানুহৰ এইটো পিতলৰো আছিল, তামাৰো আছিল। এতিয়াতো আমাৰ নাই, আমাৰতো যিহেতু চিলভাৰৰ আছে। আপোনালোকক মই দেখাবৰ কাৰণে, হয়তো আপোনালোকৰ ঘৰত থাকিব পাৰে, আপোনালোকক দেখাবৰ কাৰণে মই এইটো ৰেচিপিটো এই ডেকচিত বনাই আছো। এইটো খুব পুৰণা ৰেচিপি হয় আৰু ইমান টেষ্টি হয়। আপোনালোকে বনাই খাব, তাৰপিছত মোক কমেণ্টত জনাব। এই বস্তুটো এনেকুৱা, ইয়াত পানী দিব নালাগে। এই পানী মই ইয়াত দিছো। এইটো মই এতিয়া আপোনালোকক বহাই দেখাই আছো, আহক। মানে ইমানেই টেষ্টি হয় এই বস্তুটো, মানে ভাবিব নোৱাৰা টেষ্টি। আজিকালিতো আৰু এনেকুৱানো কোনে বনায়, চব চৰ্টকাটেহে বনায়। ইমানেই টেষ্টি হয়, মানে কি কম, আপোনালোকে বনাই খালেহে গম পাব। এই বস্তুটো মই ইয়াত বহাই দিলো। এইটো যেতিয়া গৰম হৈ যাব, মাংস গৰম হলে পানীও গৰম হৈ যায়। যেতিয়া আপোনালোকক পানী দৰকাৰ হয়, তেতিয়া এনেকুৱা গৰম পানী এক্সট্ৰা গৰম কৰিব নালাগে। এইটো অলপ অলপকে দি থাকিলে হ'ল। ইমানেই সোৱাদ হয়। আৰু চিমত বহাই দিব গাইজ, এনেকুৱা চিমত বহাই দিব, মানে আধা ঘণ্টাত ৰেডি। হেল্ল' গাইজ, মই তেতিয়া আপোনালোকক দেখাইছিলো যে ডেকচিত মাংস বনোৱা নেপালী ৰেচিপি। এয়া হৈয়ে গ'ল আধা ঘণ্টাত। ইমান টেষ্টি হৈছে, মানে কি কম আৰু। মই দালিও বনাইছো, কালিৰ মাটিকলা দালিও আছে, দালিও বনালো। ইমান সোৱাদ হৈছে, কি কম গাইজ। আপোনালোকেও বনাই খাবচোন। নেপালীয়ে কয় চিটো মিঠো বুলি কয় এই ৰেচিপিটো। চিটো মিঠো বুলি কয়, মানে জল্দি হয়, বহুত টেষ্টি হয়।